I'm officially on the last stretch of my journey. Guwahati is 1,000 kilometers away from here, 1,200, whatever. Today I'll be traveling to Siliguri, which is an 11-hour journey. I'll be finishing it off. That's going to take me like. মটৰচাইকেল লৈ জগতজিনাৰ মন গোলাঘাটৰ যুৱক অনুৰাজ বৰুৱাৰ। আজি আপোনালোকক দেখাই আছোঁ এই বিশেষ প্ৰতিবেদন। শিক্ষাৰ বাবে সুদীৰ্ঘ 7 বছৰ যান্ত্ৰিক নগৰী মুম্বাইত থাকি শিক্ষা লাভ কৰাৰ পাছত ঘৰলৈ ঘূৰি আহিল অনুৰাজ। কিন্তু আনবাৰৰ দৰে প্লেন অথবা ট্ৰেইনত নহয়, এইবাৰ আহিল নিজৰ লগত থকা মটৰচাইকেলখন লৈ। হয়, আমি গোলাঘাটৰ প্ৰতিভাসম্পন্ন যুৱক অনুৰাজ বৰুৱাৰ কথা ক'ব খুজিছোঁ। মানুহৰ মনত দৃঢ়তা, একাগ্ৰতা আৰু আত্মবিশ্বাস থাকিলে সকলো কাম কৰিবলৈ সহজ হৈ পৰে। ঠিক একেদৰেই অনুৰাজৰ মনত থকা দুৰ্বাৰ হেঁপাহৰ বাবে নিজৰ লগত থকা মটৰচাইকেলখন লৈ সুদীৰ্ঘ 1 মাহৰ মূৰত নিজৰ গৃহজিলা গোলাঘাটত উপস্থিত হয়। আজি পুৱাই ঘৰত উপস্থিত হোৱাৰ পাছত ঘৰখনত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। মৰমৰ আইতাকে গালত দুচুমা গুজি দি অসমীয়া চিনেখন ফুলাম গামোচাৰে আদৰণি জনায়। অনুৰাজৰ এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লোৱাৰ লগতে যান্ত্ৰিক নগৰী মুম্বাইৰ পৰা অকলে এনে যাত্ৰা কৰাৰ বাবে প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ যাত্ৰাৰ জৰিয়তে অসমৰ নাম জিলিকাই তুলিবলৈ প্ৰেৰণা জনায়। গোলাঘাটৰ পৰা মানস গগৈ ৰিপৰ্ট, D24 নিউজ আছাম। সেইটোৱে আনিছে ইমান দূৰ। অনুৰাজৰ আইতা অনুৰাজ এই বাইকখন লৈ ওলাই গ'ল বম্বেৰ পৰা। বম্বেৰ পৰা ইয়াত আমি ভাবিছোঁ সি ইয়ালৈ আহিব, সি মানে ফুৰিবলৈ যাম। আৰু এইখন বাইক লৈ পেলাই যোৱাটো সাংঘাতিক কথা। এই নহালৈকে বিৰাট চিন্তা লাগি আছিলে। এতিয়া আহিল, আমি দুজনী আইতাক আছোঁ, এজনী তাৰ মাকৰ মাক আৰু মই তাৰ দেউতাকৰ মাক। আমি দুজনীয়ে বিৰাট চিন্তাত আছিলোঁ তেতিয়া মানে মাটিটো ঘৰৰ পৰা আহিল। এতিয়া আহি পালেহি 30 দিনৰ মূৰত, আৰু ময়ো তোমালোকক লগত যোগ কৰিলোঁ। কেনেকুৱা লাগিছে আপোনাক? বৰ ভাল লাগিছে, বৰ ভাল লাগিছে। কিমান দিনৰ পিছত লগ পাইছোঁ? এতিয়া সি এতিয়া আহি থাকে, মাজে মাজে আহে, কিন্তু মানে এতিয়া বাইক লোৱাৰ কাৰণে আপোনাৰ এটা চিন্তা এটা। বাইকখন তেনেকুৱা দিছানে? সেইখন বাইক লৈ যাব পাৰে নে মানুহ? মই ভবাই নাছিলোঁ। হাঁহটো বৰ বেছি তাৰ। ভালেই কৰিলে বাৰু, সিহঁতৰ এক্সপিৰিয়েঞ্চ এটা পালে। এতিয়া যদি সেইবিলাক ঠাই নাচাই কেতিয়া চাব, নহয় জানো? পিছলৈ আকৌ কাম চামত ব্যস্ত হৈ যাব। এতিয়া আকৌ কাৰোবাৰ পঢ়া শেষ কৰি এতিয়া ঘৰত আৰু কাম কৰিছোঁ দেউতাকৰ লগত লাগি পেলাই, নহয় জানো? এতিয়া এইটোৱে বয়স, কাম শিকা কৰা। আৰু দেউতাকো, মোৰ ল'ৰাৰ নাম হৈছে দেৱশ্যাম বৰুৱা। সি বাগানতে বাগান চাইহি, আকৌ জিমখানাও চাইহি। বোৱাৰী হৈছে উৰ্মিলা বৰুৱা, তেওঁ গোটেই জিমখানাখন চায়। এতিয়া আপোনাৰ নাতি চাব। এতিয়া সি চাব, সি শিকিব। কামটো বহুত শিকিব থাকে ন, মানুহৰতো সদায় কাম থাকেই শিকিবলগীয়া। ভাল লাগিলে তোমালোকে আহি পেলাই তাৰ ইণ্টাৰভিউটো ল'লা। সি আহিছা, আইতা তুমি এইবিলাক কি কৰিছা? মই কৈছোঁ নহয়, এইটো ইণ্টাৰভিউ লওঁ, তুমি ইমান দূৰ পৰা আহিছা ইমান দিনৰ মূৰত, নহয় জানো? থেংক ইউ ছ' মাছ। এতিয়া কওক আপোনাৰ জাৰ্ণিটো কেনেকুৱা আছিলে? যিহেতু আপুনি ক'ৰ পৰা আহিছে, কেনেকুৱা আহিছে? মই মুম্বাইত কাম কৰি আছিলোঁ অলমষ্ট 3.5 years এজ এ হেড অফ কণ্টেণ্ট এণ্ড ষ্ট্ৰেটেজি। আৰু তাৰপিছত মই ভাবিলোঁ এতিয়া ঘূৰি আহিবলৈ টাইম হৈ গ'ল আৰু মুম্বাইৰ পৰা। তাত আমাৰ কোনো নিজৰ মানুহ নাই মুম্বাইত। আৰু জেচলমেৰত আছিলোঁ এবাৰ। মই মুম্বাইৰ পৰা একদম ইয়াৰ গোলাঘাটলৈকে আহিছোঁ। অলমষ্ট 5,700 কিলোমিটাৰ্ছমান হ'ল অ'ভাৰঅল। আৰু বহুত ভাল লাগিলে। আমাৰ দেশটো বহুত সুন্দৰ, ভেৰি বিউটিফুল। আৰু আমাৰ নিউজত মেজৰলি আপোনাৰ বেড নিউজে আহে না, ক্ৰাইমছ ৰিলেটেড, কিন্তু অ'ভাৰঅল মানুহ বহুত ভাল আমাৰ ইণ্ডিয়াত। আৰু স্পেচিয়েলি যেতিয়া মই নৰ্থ ইষ্ট সোমালোঁ, নৰ্থ ইষ্টটো মানে বহুত বিউটিফুল আৰু ক'ব লাগিব। ৰাস্তাও বহুত ভাল, আৰু ভাল লাগিলে। অ'ভাৰঅল জাৰ্ণিটো বহুত চেলেঞ্জিং আছিলে। এতিয়া আপুনি মুম্বাইত আছিলে, কিমান দিন থাকি অধ্যয়নত আছিলে? মুম্বাইত মই অ'ভাৰঅল 7 years থাকিলোঁ, 7 বছৰ থাকিলোঁ।
তাত মই পঢ়িলোঁ আৰু তাৰপিছত পঢ়াৰ পিছত তাত কামো কৰিলোঁ 3 বছৰৰ কাৰণে আৰু তাৰপিছত এতিয়া ঘূৰি আহিছোঁ আৰু ফেমিলি বিজনেছ কৰিব কিমান দিন লাগিলে জাৰ্নি অভাৰঅল 30 ডেজ কিন্তু মই ঘূৰি ঘূৰি আহিছোঁ চ' আপোনাৰ মুম্বাইৰ পৰা ৰাজস্থান হৈ পেলাই ৰাজস্থানত উদয়পুৰ জেচলমেৰ যোধপুৰ উদয়পুৰ যোধপুৰ জেচলমেৰৰ পৰা বিকানেৰৰ পৰা অমৃতসৰত গল্ডেন টেম্পলটো চালোঁ বহুত ধুনীয়া আৰু তাৰ পৰা মোৰ হিমাচলত আপোনাৰ ধৰ্মশালা ধৰ্মকোট মেকলয়ডগঞ্জ আৰু তাৰপিছত ইফালে আপোনাৰ জিবি ভেলী আহে জিবি ভেলীত শ্বোজা বুলি জেগা আছে বহুত ধুনীয়া আৰু এইফালে তাত থাকি যাবলৈ মন গৈছিলে কিন্তু এৰিব লাগিলে তাৰপিছত তাৰ পৰা মই দিল্লী আহিলোঁ দিল্লীৰ পৰা লক্ষ্ণৌৰ পৰা ৱেষ্ট বেংগল আৰু তাৰপিছত এছাম এতিয়া কথাটো হ'ল যে একচুৱেলি মেজৰলি মই নিজকে চেলেঞ্জ কৰিবলৈ ট্ৰাই কৰি আছিলোঁ কিবা মানে নিজকে ডিফিকাল্ট পজিশ্যনত মানে হাউ ডু আই পুট ইট মোৰ অলপমান এছমিছটো ফ্লুৱেণ্ট হোৱা নাই কিয় মানে ইমান বছৰ বাহিৰত আছিলোঁ বাট অভাৰঅল আই থিংক মই নিজকে চেলেঞ্জ কৰিবলৈ ট্ৰাই কৰিছিলোঁ বহুত আৰু সেইটো হ'ল মোৰ মেজৰলি কোনোৱে আপোনাৰ 155cc ইমান লম্বা জাৰ্ণি এটা নকৰে মই কৰিলোঁ আৰু মাজতে বহুত চেলেঞ্জেছো আহিলে বাইকটো বেয়াও পৰিলে সেইটো ঠিক কৰিবও লাগিলে আৰু অভাৰঅল কিন্তু ভালেই গ'ল ঠিকে আহিছোঁ মই ইমান বেছি প্ৰব্লেম হোৱা নাই এতিয়া ইয়াৰ পিছত পৰিকল্পনা কি হ'ব কি ইয়াৰ পিছত পৰিকল্পনা মা দেউতাৰ লগত থাকিম আইতাৰ লগত থাকিম ইয়াতে থাকিম আমাৰ নিজৰ বিজনেছ আছে গোলাঘাট জিমখানা আমাৰে আৰু আমাৰ নিজৰ বাগানো আছে দলুজান বুলি আৰু মই নিজৰ টি পজিটিভ অফিচিয়েল ইনষ্টাগ্ৰামত ষ্টাৰ্ট কৰিছোঁ এণ্ড দেট ইজ গোইং টু বি এবাউট লাইফ আৰু লিভিং শ্ল' লাইফ আপোনাৰ পৰিচয়টো আপোনাৰ নামটো যদি অনুৰাজ বৰুৱা